হে দোস্ত কিবা হৈ আছে ন এয়া চাওক সিহঁত হৈছে হিন্দুলিজমৰ মানুহ আমি হৈছোঁ ইছলামৰ মানুহ ইছলাম ৰিলিজিয়নৰ মানুহ কাৰণ আমি পাৰ্থক্যটো ক'ত একোতো বিচাৰি পোৱা নাই আমাৰ হিমন্ত মামাই কি কৰে চাওকচোন আমাৰ মুছলমান আৰু হিন্দুৰ মাজত কি কৰি আছে ই সংঘাতৰ সৃষ্টি কৰে আমিতো এইবিলাক পলিটিক্স একো নুবুজো না সেইকাৰণে আমি মিলা প্ৰীতিত আছোঁ এতিয়া চাওক সিহঁততো এতিয়া 5 টকা 10 টকা কম দিব লাগিছিল 100 টকা 200 টকা কম দিব লাগিছিল আমি দিয়া নাই 1 পইচা কম দিয়া নাই কিয় দিয়া নাই কওকচোন বিকজ আমি পলিটিক্স বুজি নাপাওঁ সেইকাৰণে চ' কি ক'ম কাম কৰি আছে আমাৰ ঘৰত এই আমাৰ ভাইয়া ঘৰত কাম কৰি আছে